নামতলাত পুৰা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হৈ আছে। এয়া নাগালেণ্ড আৰু অসমৰ মাজত অসম আৰু নাগালেণ্ডৰ মাজত শিলগুটিত দলিয়াদলি হৈ আছে। এয়া হৈ গ'ল আমাৰ নামতলা বৰ্ডাৰ। নামতলা বৰ্ডাৰত এনেকুৱা হৈছে। আমাৰ এই প্ৰশাসনৰ মানুহখিনি পিছত আছে আৰু আমাৰ যিখিনি ৰাইজ আছে সিহঁতে দলি মৰাৰ কাৰণে আমাৰখিনি হৈ মেলি দলি মাৰি আছে। এই অনিয়ন্ত্ৰণ হৈ গ'ল আমাৰ নামতলা বৰ্ডাৰ। এয়া হৈ গ'ল নাগালেণ্ড অসমৰ মাজত পুৰা চলি আছে। নগাই পাথৰ মাৰি আছে আমাৰ প্ৰশাসনে তাহাঁতৰ মানুহৰ কাৰণে। নামতলা পুলিচ কেছ নাম্বাৰ 2824 যিটো আমাৰ নামতলাৰ পৰা এজন মছলেক আলী নামৰ ব্যক্তিক অপহৰণ কৰি নগা দুৰ্বৃত্তই লৈ গৈছিল। সেই কেছটোৰ সন্দৰ্ভত আমি এতিয়ালৈকে 4জনক অলৰেডি গ্ৰেপ্তাৰ কৰিছোঁ আৰু ন্যায় জিম্মালৈ প্ৰেৰণ কৰিছোঁ। তাৰপিছত আমাৰ ইনভেষ্টিগেশ্যন চলি আছিলে আৰু এই কেছটোৰ লগত জড়িত থকা আন যিকেইজন ব্যক্তি আছে তেওঁলোকক আমি অলৰেডি আইডেণ্টিফাই কৰিছোঁ। আমাৰ টেকনিকেল এনালাইচিছ আৰু হিউমেন ইণ্টেলিজেঞ্চৰ ভিত্তিত এইকেইজন ব্যক্তি আমি অলৰেডি আইডেণ্টিফাই কৰা হৈছে। আৰু তাৰে ভিতৰত আজি যি দুজন আছিলে তেওঁলোকক আমি আজি কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোক বৰ্তমান আমাৰ আৰক্ষী জিম্মাত আছে। তেওঁলোকৰ নাম হ'ল চিপাহী পণ্ডিত এজনৰ আৰু আনজন হ'ল আহোম কনিয়াক। হয়, ইজন নাগালেণ্ড। এওঁলোক গ্ৰাউণ্ড ৰিপৰ্ট মতে এওঁলোক যিখিনি আপোনাৰ এইটো কেছটো NACN-K লগত জড়িত আছে। তো NACN-K এওঁলোক গ্ৰাউণ্ড ৱৰ্কাৰ বা চিম্পেটাইজাৰ বা লিংকমেন বুলি ক'ব পাৰি। নাই, এই দুজনৰ ভিতৰত গাড়ী চালক নাই। এতিয়া আমি কৰায়ত্ব কৰা হৈছে আৰু এতিয়াও সোধপোছ চলি আছে আৰু তেওঁলোকক এৰেষ্ট কৰা হ'ব। হয়, তেওঁলোকে এতিয়া দুজন ক্ৰিমিনেল, এজন নাগালেণ্ডৰ। তো এজন ক্ৰিমিনেলক যদি আমি কৰায়ত্ব কৰোঁ তাৰ ওপৰত যদি তেওঁলোকে প্ৰতিবাদ কৰে সেইটোতো আমি মানি ল'ব নোৱাৰোঁ। যিখিনি আইনসংগত ব্যৱস্থা, যিখিনি বিধিসংগত ব্যৱস্থা সেইখিনি আমি কৰিম। আৰু অলৰেডি নাগালেণ্ডৰ SP ছাৰৰ লগত আমাৰ SP ছাৰৰ যোগাযোগ হৈছে আৰু ইয়াৰ যিখিনি ব্যৱস্থা ল'ব লাগিব সেইখিনি তেওঁলোকৰ দ্বাৰা ল'ব। আৰু যিকেইজন ব্যক্তি আছে আমি অলৰেডি কৈছোঁ মই, আৰু আমাৰ কেইজনমান ব্যক্তি আইডেণ্টিফাই কৰা হৈছে। তেওঁলোক এতিয়াও নাগালেণ্ডৰ ভিতৰত পলাই আছে। তো আমি টেকনিকেল এনালাইচিছ কৰি আছোঁ। যেতিয়া আমাৰ হাতত আহিব আমি নিশ্চয় তেওঁলোকক কৰায়ত্ব কৰিম।